হয়তো 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 ঘৰলৈ আহি আছিলে বেলেগত গৈছিলে বাটতে মূৰটো খপকে পালে সি দৈ ঘৰত সোমাব ওলাওঁতে মূৰটো যায় এনে তাক হানিছে কেতিয়াৰ পৰা মই এইটো কৰি আছোঁ আৰু যে আমাৰ ইয়াত ধৰ আজি আহিছে মই শুনাত ধৰ 4-5 দিনমান হৈছে মূৰটো বেলেগৰ পৰা ওলাই আহিছে কবিতা চাইডৰ পৰা ফাৰ্ষ্ট জেচিবি লৈ নে দুখন জেচিবি লৈ মূৰটো লৈ আহি আছে কি ফাৰ্ষ্টে কি কৈছে ফাৰ্ষ্টে তাৰপিছত বাঁহৰ চেপত সোমাই গৈ যেতিয়া ফাৰ্ষ্টে দূৰে চাই গৈছে ফাৰ্ষ্টে গুলি নাই গুলি মাৰিবৰ কাৰণে নোৱাৰে আৰু টেংগুলাছ ইঞ্জেকশ্যনটো নাই সিহঁতে কিন্তু মাৰিব পাৰে ইঞ্জেকশ্যনটো তাৰমানে জেচিবিখনে ফাৰ্ষ্ট মূৰটো শিংকেইটা এনেকৈ কৰি হেঁচা মাৰি ৰখাই আছে সিহঁতে জানে ইঞ্জেকশ্যনটো মাৰি দিলে মূৰটো বেহুচ যেনে সিহঁতে ধৰি লৈ আনিব পাৰে সেইটো নোহোৱাকৈ আৰু মূৰটো মৰিব বুলি সিহঁতে এৰি দিছে মোৰ নিজৰ ভিন্ন উমেশ দাস হেৰি আপোনাৰ ঘোকত এতিয়া কেইজন মানুহক আক্ৰমণ কৰিছে এতিয়া দুজন হৈছে এজন ঘৰুৱা খলিকা হয় আৰু এজন আমাৰ নিজ ঘৰুৱা মহটো কোনফালে গৈ আছে এতিয়া মহটো এতিয়া ডিবিকাতে আছে বুলি কৈছে হয় বন বিভাগ মানুহ গৈছে নে আছে আছে গৈছে নাম কিনো আপোনাৰ আজি দুজন মোৰ নাম শ্ৰী নহয় আপোনাৰ নহয় উমেশ দাস আৰু এজন যে সেইজন হেৰি বৰ দুখে বেয়া লাগিছে মানে কি হ'ল ক'ৰ পৰা আহিছে সেইটো কথা নাজানো বনৰীয়া মহ এটা আহিছে গোটেই একবিলাক ভিতৰৰ পৰা মানে তাণ্ডৱ চলি আছে মই এই কথাটো প্ৰশাসনক এইটো কাৰণে মই দেখিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট এটা বৃহৎ এটা ডিপাৰ্টমেণ্ট আছে তেওঁলোকে যিহেতু বনৰীয়া মহটো ৰাতিপুৱা ভাগৰ পৰা তাণ্ডৱ চলি আছে তেওঁলোকে টেংকুলাইজ কৰিবৰ কাৰণে কিয় পৰা নাই আৰু এনেকুৱা এটা ব্যৱস্থা যদি টেংকুলাইজ কৰাহেঁতেন আজি তেনেকুৱা নহ'লহেঁতেন আৰু যিটো সোমাইছে গাঁৱত সোমাইছে এতিয়ালৈ টেংকুলাইজ কৰাৰ মানুহ আহি পোৱা নাই কাৰণ কথা মই ডি চি ছাৰকো জনালোঁ আৰু মানে অলৰেডি মানে কি আৰু প্ৰশাসনিক যিখিনি ব্যৱস্থা কাৰণে ঘূৰিছে তেওঁলোকৰ হাতত বস্তু নাথাকে আজি এনে প্ৰশাসন এনেকৈ ইমান ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট এটা আৰু কথা হ'ল কি আমাৰ জনসাধাৰণৰ কাৰণে বহুত ভুল আছে মই অনুৰোধ কৰিছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰোঁ বনৰীয়া বস্তু ওলোৱা বুলি গম পাইছে বনৰীয়া বস্তুৰ ওচৰত আমি চাপিব নালাগে চাব যাব নালাগে আমাৰ মানুহখিনিও ইমান অত্যাচাৰ ওচৰলৈ গৈ চাব যোৱা বিনিময়ত আজি আমি 3জন মানুহ ভগোৱা অঞ্চলৰ মুন তিৱা কাউন্সিলৰ এলেকাৰ মানুহকেইজন মানে এনজিঅ' হ'বলৈ ধৰিছে নামকেইটা কি এটা হ'ল উমেশ দাস তাৰপিছত সত্য পাটৰ আৰু এজন ঘন দাস আৰু 3জনৰ কাৰণে যথেষ্ট এনজিঅ' হৈছে বেয়া লাগিছে আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলে যাতে আৰোগ্য সোনকালে হয় তাৰ কামনা কৰিছোঁ আৰু যেতিয়া আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ প্ৰশাসনক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে এই বনৰীয়া মহটো হয় হত্যা কৰক নহ'লে টেংকুলাইজ কৰি ইয়াক বৃহৎ ব্যৱস্থা আৰু নহ'লে বহুত মানুহ ধ্বংস হ'ব ইয়াত বহুত মানুহ গাঁৱৰ ভিতৰত যিহেতু সোমাইছে গাঁৱৰ মানুহে এতিয়া পেচাব কৰিব ওলাব ভয় কৰিছে কাৰণ সেই মানুহটোৱে শুনিছোঁ তিনিচুকীয়া ৰৌমাইটো মাৰিছে শলমাইটো এটেক কৰিছে মাণিপুৰতো কোনোবা ছোৱালীজনী কলেজীয়া ছোৱালীজনী বঙালপাৰাতো কাৰোবাক অত্যাচাৰী কৰিছে ইমানবোৰ মানুহ অত্যাচাৰ কৰাৰ পিছত কিয় প্ৰশাসনে চাই আছে মানুহৰ লগত হেতালি খেলাটো এটা ডিপাৰ্টমেণ্ট মই আটাইতকৈ দুখ বুলি ভাবিছোঁ কাৰণ মই যিহেতু এখন চৰকাৰে এজন প্ৰতিনিধি কওঁ কাৰণ মই ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টটো এইটো কি ক'ত ইমান দুৰ্বলে থাকিবলৈ নেকি টেংকুলাইজ কৰিব পৰা নাই এতিয়ালৈ এটা বনৰীয়া মহ এটা মহকে যদি টেংকুলাইজ কৰা নাই হাজাৰ হাজাৰ মহ ফাৰ্ম যিহেতু আমাৰ মুক্ত বিশ্ব আজি আমাৰ আছে পবিত্ৰ আছে কেনেকৈ আমাৰ মানুহক সুৰক্ষা দিব তেওঁলোকে প্ৰশাসনৰ কাৰণে সোনকালে ব্যৱস্থা এটা কৰক প্ৰশাসনিকভাৱে ব্যৱস্থা কৰিলে আমাৰ নিশ্চয় মানুহখিনি শান্তি হ'ব আমি বনৰীয়া জন্তু লাগে আমাৰ পবিত্ৰ লাগে কাজিৰঙা মানে সুৰক্ষিত হৈ থাকিব লাগে কিন্তু তাৰ পৰা ওলাই আহি যদি বস্তুটো বনৰীয়া মহে এটেক কৰে পাব্লিকক প্ৰশাসনিকটো কিয় তেনেকৈ দুৰ্বল হিচাপে থাকে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ প্ৰশাসনিক একদম শক্তিশালী হৈ উঠক ফৰেষ্ট ডিপাৰ্টমেণ্টটো সদায় তেওঁলোকে নিজৰ দায়িত্ব বুলি ভাবক আৰু জীৱ জন্তু মানুহৰ লগত হেতালি খেলিব নালাগে এইখিনি মোক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত